আমাৰ মাজত উপস্থিত হৈছেহি দৰং জিলা সাহিত্য সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি, আমাৰ সকলো সময়তে পথ প্ৰদৰ্শক। এই ভৱন নিৰ্মাণৰ ক্ষেত্ৰত ইয়াৰ পূৰ্বতেও তেখেতে যি সাহিত্য সভাৰ প্ৰকল্প ভৱন নিৰ্মাণ তেখেতৰ দিনতেই হৈছিলে, তেখেতৰ তত্বাৱধানত আমি এটা ঠাই পাইছিলোঁ আৰু সেই ঠাই পৰৱৰ্তী সময়ত সময়ৰ আহ্বানত আকৌ নতুনকৈ সজাই পৰাই তুলিব লগা হ'ল। আৰু সেই তোলাৰ সময়তো তেখেতৰ বলিষ্ঠ যি আমাক উৎসাহ উদ্দীপনা আৰু পৰামৰ্শ, সেই পৰামৰ্শৰ ফলতেই আজি এই কাম আমাৰ সম্পন্ন কৰিব আমি পাৰিছোঁ। আৰু তেখেতৰ সন্মুখত যিটো আমাৰ তোৰণ আছিলে, এই তোৰণটোৰ দাতা তেখেতৰ পিতৃ দেৱতা ভূপেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিত এটি সুন্দৰ তোৰণ আছিলে। আৰু নৱনিৰ্মিত ভৱনৰ সন্মুখতো যিমান আটক ধুনীয়া কৰিব পাৰি তেখেতে এইটো আমাক কথা দিছে যে যিমান সুউচ্চ কৰিব লাগে তেখেতৰ কৃপণালী নকৰে, তেখেতে সুন্দৰভাৱে আকৌ পুনৰ নিৰ্মাণ আমাক তোৰণখনৰ কৰাই দিব। এই প্ৰতিশ্ৰুতি তেখেতে বাৰম্বাৰ আমাক দি আহিছে আৰু নিৰ্মাণৰ ক্ষেত্ৰতো তেখেতে যথেষ্টখিনি আমাক পৰামৰ্শ আগবঢ়াইছে। আৰু ভৱন নিৰ্মাণৰ ক্ষেত্ৰতো আমি তেখেতৰ পৰা অৰিহণা নিশ্চয় পাম, এই আশা কৰি আমি তেখেতক আজিৰ এই শুভ মুহূৰ্তটোত কিছু মনৰ ভাৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। শ্ৰোতা আৰু দৰ্শকসকলক এটি সুন্দৰ প্ৰভাতেৰে মই কল বেক কৰি আছোঁ, ব্যস্ত আছোঁ। আটাইকে নমস্কাৰ দিছোঁ। এটি সুন্দৰ প্ৰভাত, যদিও ডাৱৰীয়া বতৰটো, কিন্তু দৰং জিলা সাহিত্য সভাত আকৌ নতুন সূৰ্যৰ উদয় হৈছে, নতুন প্ৰভাত আকৌ আহিছে। এটি পুৰণি গৃহ তাক গুচাই নতুন পৰিকল্পনাৰে এটা সুন্দৰ, আৰু যদি সম্পূৰ্ণ হয় অসম সাহিত্য সভাৰ যিমানবিলাক জিলা আৰু শাখা সাহিত্য সভা আছে সেইবিলাকৰ ভিতৰত এটা আটাইতকৈ দেখনীয় আৰু সুন্দৰ গৃহ হ'ব বুলি মই আশা কৰিছোঁ। পৰিকল্পনা মতে যেনেধৰণে আগবাঢ়ি গৈছে, এই হোৱাটো সম্পূৰ্ণ হৈ উঠাটো নিশ্চিত। আটাইতকৈ মন কৰিবলগীয়া, আটাইতকৈ আশাপ্ৰদ হ'বলগীয়া কথা এইটোৱেই যে ইয়াত অকল কাৰ্যালয়ে নহয়, অকল অধ্যয়নৰে নহয়, অকল অতিথিশালাই নহয়, ইয়াত সকলোখিনি সুবিধা থাকিব। তাৰ উপৰিও আয়ৰ কাৰণে এটা সুন্দৰ বাণিজ্যিক কেন্দ্ৰ থাকিব। ই এক অনন্য প্ৰয়াস। অৱশ্যে ইয়াৰ অংকুৰণ হৈছিলে বহু বছৰ আগতে, আজিৰ পৰা 35 বছৰ আগতেই। আজি যিসকলে দায়িত্ব লৈছে এওঁলোকে সম্পূৰ্ণ বোজা কৰিয়াম বুলি ভাবি যেনেধৰণে পৰিকল্পনা কৰিছে, মই বৰ আশাপ্ৰদ হৈছোঁ, আশা কৰিছোঁ ই অসম সাহিত্য সভাৰ গৃহ নিৰ্মাণ আৰু আয়ৰ ক্ষেত্ৰত লগতে সাহিত্য চৰ্চাৰ এক অনন্য অনুষ্ঠান হ'ব। মই সেইসকলক সুহৃদ, সেইসকল মোৰ কনিষ্ঠ, সেইসকল সাহিত্যপ্ৰেমী, সাহিত্যসেৱী, সাহিত্য সংগঠকসকলক মই মোৰ শুভাশীষ জনাইছোঁ। তেওঁলোকে সম্পূৰ্ণ মনোবল ৰাখি আগবাঢ়ি যাওক। আমি তেখেতসকলৰ ওচৰত দৰংবাসী সদায় আছোঁ। ধন্যবাদ। আমি ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ ছাৰক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।